এই মুহূর্তের যে খবর আপনাদের দেখাবো, আবারও অসমের ভূমি দখলের চেষ্টা মিজোরামের। আবারও হাইলাকান্দির অসম মিজোরাম সীমান্তে মিজো নাগরিকরা তৈরি করলো ঘর। সীমান্তবর্তী গল্লাছড়া এলাকায় সংঘটিত হয়েছে ঘটনাটি। স্থানীয় বিধায়ক সুজামুদ্দিন জানান এই কথা। হাইলাকান্দি পুলিশ এই বিষয়ে নীরব ভূমিকা পালন করছে বলে অভিযোগ উত্থাপন করেছেন বিধায়ক সুজা। পুনরায় বলছি, এই মুহূর্তের একটি বড় খবর নিউজ অবিকলের দর্শকদের জন্য। আবারও অসমের ভূমি দখলের চেষ্টা মিজোরামের। আবারও হাইলাকান্দির অসম মিজোরাম সীমান্তে ঘর তৈরি করলো মিজো নাগরিকরা। সীমান্তবর্তী গল্লাছড়া এলাকায় ঘটনাটি ঘটে। স্থানীয় বিধায়ক সুজামুদ্দিন এই খবর জানিয়েছেন, কিন্তু হাইলাকান্দি পুলিশ এই বিষয়ে নীরব ভূমিকা পালন করছে বলে অভিযোগ উত্থাপন করেছেন বিধায়ক সুজাম। হাইলাকান্দি থেকে রামধন দাসের রিপোর্ট, নিউজ অবিকল। চাওক, আমাৰ অসম মিজোৰাম বৰ্ডাৰ সমষ্টি কাটলিছড়া, তাতে চাৰিফালে অসম মিজোৰাম বৰ্ডাৰ এৰিয়া পৰিছে। আগতেও আমাৰ 5জন আৰক্ষী বাহিনী নিহত হৈছে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বহুদিন শান্ত আছিলে, ষ্টেটাছ কো মেইনটেইন হৈ আছিলে। আজি দেখা গৈছে যোৱা এসপ্তাহৰ পৰা আমাৰ কচুৰতল গল্লাছড়া এৰিয়া, গল্লাছড়া এটা বিঅপি কেম্পো আছে আমাৰ পালে, ঘৰ বনাই আছে। আগতে এই এৰিয়াত জুই লগাই 15-20টা ঘৰ জ্বলাই দিছিলে। তাৰ পাছত শান্ত আছিলে। আজি এক সপ্তাহৰ পৰা ইয়াত মিজোৰামৰ মানুহে, মিজোৰামৰ পুলিচ লৈ ঘৰ বনাই আছে। আমাৰ আৰক্ষী খবৰ নাইকিয়া হৈছে। আমি আপোনালোকৰ মাধ্যমে মাননীয় মুখ্যমন্ত্ৰী হোমৰ দায়িত্বত আছে। আমাৰ অসম মিজোৰাম এৰিয়াত আগতেও মুখ্যমন্ত্ৰী বহাৰ আগতেও 10,000 হেক্টৰ জমি লৈ গৈছে আৰু এতিয়াও লৈ গৈ আছে। আমাৰ ঘৰ জুই লগাই জ্বলাই আছে, সিহঁতে ঘৰ বনাই আছে। আমাৰ আৰক্ষী নিৰুদ্দেশ হৈছে। আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, আমাৰ গল্লাছড়া বিএমপি কেম্পৰ ওচৰত ঘৰটো বনাই আছে, যেনে তেনে আমাৰ মাটিটো ৰক্ষা কৰিব লাগে। সদায় আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে জাতি মাটি বেঠি ৰক্ষা কৰিব, কিন্তু আমাৰ অসমৰ মাটি লৈ গৈ আছে। মিজোৰামৰ এইবিলাক আইন কানুন একো নাই। আমাৰ অসমৰ মানুহে ৰাইজে আইন মানি থাকে। সেইকাৰণত আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰি আছোঁ, যেনে তেনে আমাৰ এই ঘৰবিলাক বনানি বন্ধ কৰিব লাগে আৰু আমি আমাৰ এৰিয়াটো শান্ত থাকিব লাগে। আজি আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত চাৰিফালে আমাৰ বৰ্ডাৰ এৰিয়াৰ ভিতৰত ৰাস্তা হৈ আছে, ডেভেলপমেণ্ট হৈ আছে, কিন্তু আগ্ৰাসনটো বন্ধ হোৱা নাই। জমিটো লৈ গৈ আছে। সদায় এইটো কড়া পদক্ষেপ নিব লাগে। এইটো আমি মিডিয়াৰ মাধ্যমে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰি আছোঁ।